লংকাত নাৰীদেহ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। নিশা বিশেষ সূত্ৰৰ পমখেতিত লংকা আৰক্ষীয়ে নাৰীদেহ ব্যৱসায়ৰ লগত জড়িত 3গৰাকী মহিলাসহ এজন পুৰুষক আটক কৰে। জিলা ডিএছপিৰ নেতৃত্বত লংকাৰ 4 নং ৱাৰ্ডত চলিছিল এই অভিযান। ধৃত 4গৰাকীকে লংকা আৰক্ষীয়ে থানাত ৰাখি তদন্ত অব্যাহত ৰাখিছে। কেইবাদিন ধৰি লংকাত নাৰী ব্যৱসায়টো অলপ বেছি হৈ গ'ল, গতিকে আমাৰ যুৱ সমাজটো অলপ বেয়া দিশত গৈ আছে। আৰু আমি এইখিনি লংকা আৰক্ষীক বহুতবাৰ কৈছিলোঁ, গতিকে আজি দিনটো ভাল আছিলে। আজিও ছেইম ঘটনা, আৰু লংকা আৰক্ষী আহিছে সময়মতে আৰু 4জন মানুহক ধৰিব পাৰিছে। গতিকে আমি লংকা আৰক্ষী তথা হোজাই জিলা আৰক্ষীক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যি জেগাতে ধৰিছিলে আজি এইটো ৱাৰ্ড নম্বৰ 4 পাঞ্জাৱী বস্তি বুলি কোৱা হয়। 2জনী ছোৱালী আছিলে ডিফুৰ, এজনী অসমীয়া ছোৱালী আছিলে ক'ত নাজানো, আৰু এটা ল'ৰা আছিলে। গতিকে আমি বিচাৰোঁ আৰক্ষী এইটো উচিত বিচাৰ কৰিব বুলি, আৰু আমাৰ নৱ প্ৰজন্ম অলপ ভাল হৈ থাকিব বুলি আমি আশা কৰিছোঁ। লংকা থানালৈ প্ৰেৰণ কৰা হৈছে।